মই আকৌ এটা হেৰি কৰি দিলোঁ, সেইদিনা মই ডিক্লাৰেশ্যন দিছোঁ জুবিনৰ জন্মদিন বুলি মই নকওঁ এতিয়া, যিহেতু জুবিনক মই ভগৱান বুলি মানি ল'লোঁ, গতিকে জুবিনৰ জন্মাষ্টমী বুলি ক'লোঁ সেইদিনাখন, চবে খুব ভাল পাইছে। জন্মাষ্টমীয়ে ক'ব লাগিব, সি এজন ভগৱানেই হয়। তাৰ আত্মাই শান্তি পক বুলিয়ে ঘূৰি ফুৰিছোঁ আৰু আমি বাট চাই আছোঁ 10 কিবা তাৰিখ 10 ডিচেম্বৰলৈ বাট চাই আছোঁ। আমাক সুন্দৰ এটা ন্যায় লাগিব জুবিনৰ, আৰু যদি লিংলাং কৰে চৰকাৰে, যদি শুদ্ধভাৱে নেদেখুৱাই জুবিনক যিটো অন্যায় কৰি মাৰিলে বা মৰিলে বেলেগ কথা, আমিতো মাৰিলে বুলি ভাবি লৈছোঁ এতিয়া টকা পইচাৰ কাৰণে। মইতো আৰু কেইবাটাও হেৰি কৈছোঁ যে কোনোবাই যদি ক'লেহেঁতেন যে জুবিনৰ কাৰণে আমাৰ 100 কোটি লাগে, অসমৰ ৰাইজে দি দিলেহেঁতেন। গতিকে পইচাৰ কাৰণে জুবিনক মৰাটো আমি ভাল পোৱা নাই, আৰু এই ক্ষেত্ৰত কোনে কি আগভাগ ল'লে আমি নাজানো, কিন্তু আমি এতিয়া 10 ডিচেম্বৰলৈকে বাট চাম দেই। যিহেতু আজিকালি যিটো হেৰি আৰু ন্যায় বিচাৰটো আমি ধৈৰ্য ধৰিব লাগিব, যিহেতু আহোম ৰজাৰ শাসন নহয় এতিয়া যে ধৰি আন হুলত দিওঁ বুলি, হয় নহয়? গতিকে আমি বাট চাব লাগিব। কিন্তু এইটো কথা শুদ্ধ, যদি আমি শুদ্ধভাৱে জুবিনৰ ন্যায়টো নাপাওঁ, তেতিয়াহ'লে মইতো একদম বাৰম্বাৰ কৈ আছোঁ, এখন মহাভাৰতৰ যুদ্ধ হ'ব। মহাভাৰতৰ যুদ্ধ মানে কি? ধৰ্মযুদ্ধ হ'ব। কেলৈ জুবিনকনো কি কাৰণে ইমান এটা নিৰিবিলি পবিত্ৰ মনৰ মানুহ, গোটেই পৃথিৱীখনক মানে সহায় কৰা, দুখীয়া দৰিদ্ৰক সহায় কৰা, ভাল পোৱা এটা ল'ৰাক কিয়নো মাৰিলে, তাৰ বিচাৰ আমাক লাগিব দেই।